বকুৰ বামুনিগাঁও ৰেল ষ্টেচনৰ সমীপত চাঞ্চল্যকৰ ঘটনা। ৰেলৰ খুন্দাত একেলগে ৩ গৰাকীকৈ মহিলাৰ মৃত্যু উত্তৰা দাস, ৰুমি দাস আৰু কৰবী মালিৰ। আটাইকেইগৰাকীৰে ঘৰ বকুৰ ২ নং চাটাবাৰীত। প্ৰাত ভ্ৰমণলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই অঘটন। বামুনিগাঁও ৰেল ষ্টেচনৰ NN 240 গেটৰ সমীপত এই অঘটন। একে সময়তে 2খন ৰেলে অতিক্ৰম কৰিছিল সেই স্থান। উজনিমুৱা পুৰী এক্সপ্ৰেছ 15643 আৰু নামনিমুৱা NMG মালবাহী ৰেল দুখন একেলগে ক্ৰছিং কৰাৰ সময়তে দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটীমুৱা পুৰী এক্সপ্ৰেছৰ খুন্দাত নিহত মহিলাকেইগৰাকীক বহু দূৰলৈ চোঁচৰাই নিয়ে। গুৱাহাটী অভিমুখী ৰেলখনে পিছ দিশৰ পৰা খুন্দা মাৰে ৩ গৰাকীক। নিমিষতে ছিন্ন ভিন্ন হয় মহিলা ৩ গৰাকীৰ দেহ। বৰ্তমানলৈ সেই স্থানত ২০ গৰাকীকৈ পুৰুষ মহিলাৰ ৰেলৰ খুন্দাত মৃত্যু হৈছে। কামাখ্যা যোগীঘোপা ৰেলপথত এই অঘটন। ঘটনাস্থলীত উপস্থিত বকু আৰক্ষী, ৰেল আৰক্ষীৰ লোক। সোণতলীৰ পৰা মীৰ মুছাৰফৰ ৰিপৰ্ট, N8 অসম।